হৰি ওম হৰি ওম হৰি ওম শান্তি শান্তি শান্তি। আমি সকলোজনকে সেৱা জনাইছোঁ। আজিৰ উপনিষদৰ বিষয় হ'ল শ্ৰুতি জননীৰ আদেশ। কুৰ্বন এব ইহ কৰ্মাণি জিজীবিষেৎ শতম সমাহা এৱং ত্বয়ি ন অন্যথা ইতঃ অস্তি ন কৰ্ম লিপ্যতে নৰে। কালি আমি পালোঁ কেনেকৈ এই সংসাৰত আমি ত্যাগ কৰি জীয়াই থাকিম। আজি দ্বিতীয় মন্ত্ৰত কৈছে এই সংসাৰতে তুমি, এই সংসাৰতে তুমি কৰ্ম কৰি কৰিয়েই 100 বছৰ জীয়াই থকাৰ ইচ্ছা ৰাখিব লাগিব। ইচ্ছা ৰাখিব লাগিব মানে সাধনা কৰিব লাগিব। সাধনা কৰা মানে আশা ৰাখিব লাগিব যে মোৰ পৰা, আমাৰ পৰা আগলৈ সকলো ভাল হ'বই। আমি দিনক দিনে ভালৰ ফালে আহি আছোঁ আৰু এই ভালটোক আগবঢ়াই লৈ যাবৰ কাৰণে আমি 100 বছৰ জীয়াই থাকিব লাগিব। প্ৰতি জীৱৰে এটা বস্তু আছে, এইটো হ'ল জিজিবিছা। জিজিবিছা মানে জীয়াই থকাৰ ইচ্ছা। কিন্তু এই জিজিবিছাটো বায়'লজিকেল হ'লেই নহ'ব। যেনেকৈ ইতৰ জীৱ জন্তুবিলাকে পহুটোৱে নিজক ৰক্ষা কৰিবৰ কাৰণে দৌৰে, বাঘটোৱে সেই পহুটো খাই জীয়াই থাকিবৰ কাৰণে তাৰ পিছত দৌৰে। এইটোতো সকলোৰে আছেই, চেল্ফ প্ৰিজাৰ্ভেশ্যন। নিজক সংৰক্ষণ দিয়াৰ কথাটোতো আছে। কিন্তু মানৱৰ এই সংসাৰত মানৱৰ জীয়াই থকাটোতো বেলেগ জিজিবিছা। এইটো হ'ল ঈশ্বৰৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে ভগৱন্তই বিশ্ব ব্ৰহ্মাণ্ডত লীলা কৰিছে। এই লীলাটো কেৱল নচাটো নহয়, ইয়াত গণিত আছে, ইয়াত উদ্দেশ্য আছে আৰু ভগৱানৰ এটা ডাঙৰ পৰিকল্পনা আছে। ভগৱানৰ এই মহান পৰিকল্পনাত আমিও যোগ দি আমাক নিজক ধন্য হ'বৰ কাৰণে আমাৰ জীৱনটোক আমি যিমান পৰা যায় নিৰোগী কৰি সৎ ভাৱনাৰে, সৎ পথেৰে আমি জীয়াই থাকিব লাগিব। কিমান দিন? শতম সমাহা, 100 বছৰ। 100 বছৰ জীয়াই থকাটো সম্ভৱনে? আগৰ ঋষিমুনিসকলে এইটো সম্ভৱ কৰিছিল। আজিও আমি শুনো যে 500 বছৰলৈকে মানুহ জীয়াই থাকে। সন্ত টুকুৰজী মহাৰাজৰ গুৰু ৰামদাসজী, তেখেতেতো 175 বছৰ জীয়াই থাকিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 119 বছৰ জীয়াই থাকিলে। মহাপুৰুষ মাধৱদেৱে
7 বছৰ জীয়াই থাকিলে। ৰাম গুৰু, শ্ৰীৰাম আতা আদি লোকসকলে 140 বছৰ জীয়াই থাকিলে। আৰু মথুৰা দাস বুঢ়া আটাই 161 বছৰ জীয়াই থাকিলে। এইটো ইয়াতে সম্ভৱ হৈছে, ভাৰতবৰ্ষততো সম্ভৱ হয়েই হয়। গতিকে এই জীয়াই থকাৰ এটা উদ্দেশ্য লৈ জীয়াই থকাৰ এই জিজিবিচাটো আমি ৰাখিব লাগিব। ভাগৱততো কোৱা হৈছে, মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। বিংশতি বৰিষ পাছে যাই মলন্তে নেয়দশ বৰিষ নকয় পাৰ্যন্তে। বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নহিকে শকতি। শৰীৰক পীৰে ব্যাধি চক্ষুৱে নাকলে, আশা পাশে বন্দী হৈয়া গৃহে থাকি গলে। হেন জানি শিশু সব এৰিয়া নকৰ্ম, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম সৰুকালৰ পৰা আৰম্ভ কৰি দিব লাগে। ভাগৱত ধৰ্ম মানে কি? হৰি সেৱাৰ ধৰ্ম, মানৱ সেৱাৰ ধৰ্ম, জীৱ সেৱাৰ ধৰ্ম আৰু ভগৱন্তৰ লীলা কল্পনাত নিজকে যোগ দিয়া। এইটো আমি 100 বছৰ জীয়াই থাকিবলৈ সাধনা, মনস্থিৰ, ধৈৰ্য এই গোটেইবিলাক ৰাখি আমি আৰম্ভ কৰি দিব লাগে। এইটোৱেই প্ৰথম আদেশ মাতা শ্ৰুতি জননী এবম তয়ি। তই মানে তোৰ। তোৰটো কোনে কয়? প্ৰথমতে মাকে কয়। সন্ত বিনোবাজীয়ে কৈছে তয়ি শব্দটোৰ অৰ্থ হ'ল যে মা। যেনেকৈ অতি মৰম হ'লে, অতি ওচৰৰ হ'লে তই বুলি কয়, ঠিক তেনেকৈ শ্ৰুতিয়ে যিহেতু মাতা শ্ৰুতি, সেইকাৰণে তই বুলি কৈছে। হে মানৱ, তই, তোৰ কোনো অন্য ৰাস্তা নাই। কুৰ্বন এৱ কৰ্ম কৰিয়েই, মানে কৰ্মানি, কৰ্ম কৰিয়েই 100 বছৰ তই জীয়াই থকাৰ ইচ্ছা কৰিব লাগিব। মানে যেতিয়াৰ পৰা আমি বুজি পোৱা হ'লোঁ সৰুকালৰ, তেতিয়াৰ পৰা কৰ্ম আৰম্ভ কৰিব লাগে। আৰু মৃত্যুৰ দিনাখনলৈ কিবা নহয় কিবা সৎকৰ্ম কৰি গৈ থাকিব লাগে। এনেকুৱা বহু ব্যক্তি আছে, কেৱল বিচনাতে পৰি থকা নাই। তেওঁলোকে কিবা নহয় কিবা মানৱ জাতিৰ কল্যাণৰ কাৰণে কাম কৰি আছে। আৰু আমাৰ জীৱনটো মানৱ জাতিৰ কল্যাণৰ কাৰণে দিব লাগে। কৰ্ম বোলা বস্তুটো পোৱাটো এটা বৰ সৌভাগ্য। মহৰ্ষি কাৰ্লাইলে কৈছে, ব্লেছেড ইজ হি হু হেজ গট এ ৱৰ্ক এণ্ড হিজ ৱৰ্ক ইটছেল্ফ ইজ এ ব্লেছেডনেছ। সেইজন ব্যক্তি ধন্য যিজন ব্যক্তিয়ে জীৱনত এটা কাম পালে। কৰ্ম মানে মই কেৱল এই আজিকালি যি জব বিচাৰে সেইটো কথা কোৱা নাই। জীৱনৰ উদ্দেশ্যপূৰ্ণ সেইটোও আছে। আজি প্ৰতিজন ডেকা গাভৰু উঠি অহা লোকে জব পাব লাগে। কেৱল চৰকাৰী জবেই আছে সেইটো কথাও নহয়।
নিজৰ ঘৰতো জব উলিয়াই ল'ব পাৰি, কিন্তু আমি ইয়াত জব মানে কৰ্ম মানে জীৱনৰ উদ্দেশ্য বুলিছোঁ, মিছন। যিকোনো এটা মিছন জীৱনত থাকিব লাগিব প্ৰতিজন ব্যক্তিৰে। যদি তুমি বিজয়ী হ'লা তেন্তে কৰ্ম কৰা, যদি তুমি পৰাজয় হ'লা কৰ্ম কৰা, যদি তুমি সন্মান পাইছা কৰ্ম কৰা, যদি তুমি অপমান পাইছা তুমি কৰ্ম কৰা, যদি তোমাৰ লোকচান হৈছে তেতিয়াও কৰ্ম কৰা, যদি তোমাৰ লাভ হৈছে তেতিয়াও তুমি কৰ্ম কৰা। এই কৰ্ম হৈছে এটা ঔষধহে, এই ঔষধৰ দ্বাৰাহে মানুহ জীয়াই থাকিব। গৰুহালক যদি বুঢ়া কালত যদি 3 মাহ যদি কামত নলগোৱাকৈ ৰাখি দিয়া যায়, সি তেতিয়া হয় কছাৰীখানালৈ যাব, নহয় বেমাৰ হৈ নিজে মৃত্যু হ'ব। যিমানেই লোকে কৰ্ম কৰি থাকিব, শৰীৰক মনক বুদ্ধিক এক্টিভ কৰি ৰাখিব, সিমানেই তেওঁ দীৰ্ঘদিন জীয়াই থাকিব আৰু তেওঁৰ জীৱন ধন্য হ'ব। মানুহবিলাক দুখী কিয় হৈছে? মানুহবিলাকে আত্মহত্যা কিয় কৰিব লগা হৈছে? কৰ্ম নোহোৱাৰ কাৰণে। কৰ্মই আনন্দ দিয়ে। যিদিনাখন কৰ্ম নকৰাকৈ ভোজন গ্ৰহণ কৰা যায়, সেইদিনাখন কিন্তু মানুহে ভাবে যে আজি পাপ হ'ল, ভাল নালাগে। কিন্তু যিদিনাখন কৰ্ম কৰি শ্ৰমৰ ঘামেৰে ঘাম মাটিত পেলাই কৰ্ম কৰি যাব, সেইদিনাখনৰ যিটো আনন্দ, তাৰ ভোজনত যিটো আনন্দ আছে, তাৰ জিৰণিত যিটো আনন্দ আছে, সেইটো বৰ ডাঙৰ কথা। কৰ্ম নকৰিলে ৰাতিত টোপনিও ভাল নহয়, নিদ্ৰা ভাল নহয়, নানা প্ৰকাৰৰ বিভিন্ন প্ৰকাৰৰ স্বপ্ন দেখিবলৈ ধৰিব মানুহে। গভীৰ নিদ্ৰাৰ কাৰণেও সুন্দৰভাৱে কৰ্মযোগ, শাৰীৰিক শ্ৰম দৰকাৰ। মহাত্মা গান্ধীয়ে 11টা একাদশ ব্ৰতৰ ভিতৰত শৰীৰশ্ৰম অস্বাদ, শৰীৰ শ্ৰমক এটা ব্ৰত বুলি কৈছে। যিদিনাখন আমি ব্ৰেড লেবাৰ নকৰিলোঁ, নিজৰ খোৱামুঠিৰ কাৰণে আমি শাৰীৰিকভাৱে শ্ৰম নকৰিলোঁ, তেতিয়াহ'লে সেইদিনাখন আমি পাপ ভক্ষণ কৰিছোঁ বুলি কয়। ভগৱানৰ কাৰণে আমি কৰিছোঁ গোটেইখিনি। এই আমি আগতেই পালোঁ, উপনিষদে আগৰ মন্ত্ৰত কৈ গ'লে তোমাৰ একোতো নাই। यह नहीं तेरा यह नहीं मेरा ईश्वर का यह राज है, ईश्वर का जल ईश्वर का स्थल ईश्वर का ही अनाज है, बिना श्रमे खाओए चोर कहाओए, गीता की आवाज है। গীতাইনো ক'ৰ পৰা ল'লে? গীতা হ'ল গাই, কৃষ্ণ হ'ল গাই ক্ষীৰাৱতা, অৰ্জুন হ'ল দামুৰী আৰু দুগ্ধ হ'ল গীতা। গীতাৰো মূলটো হ'ল উপনিষদেই। গতিকে উপনিষদেও মানে গীতায়ো এই উপনিষদৰ ইয়াৰ পৰাই লৈছে। কুৰ্বনেব ইহ কৰ্মাণি, কৰ্মবিলাক কৰি কৰিয়েই, ৰাজসিক তামসিক কৰ্ম নহয়, সাত্বিক কৰ্ম, জীৱনক আনন্দ দিয়া, সমাজক সুখ দিয়া, প্ৰকৃতিক পুষ্টি দিয়া আৰু ভগৱানক তুষ্টি দিয়া এই কৰ্ম, ইয়াৰ নামেই হ'ল আচল সাত্বিক কৰ্মযোগ। এই কৰ্মযোগ কৰি কৰি এই সংসাৰত য'ত তুমি আছা তাৰ পৰাই আৰম্ভ কৰা। কৰ্ম কৰি কৰিয়েই যি বিচে জীয়াই থাকিবলৈ যত্ন কৰিব লাগিব। শতম ছমাহ 100 বছৰ। ইয়াৰ মাজত কেতিয়াবা মানুহ নিৰাশ যেতিয়া হৈ যায়, নিৰাশ হ'লে কেতিয়াবা এই সংসাৰ এৰিবলৈ বিচাৰে। এজন ইংৰাজ কবিয়ে কৈছে, when the life is o'er, the hopes are dumb,
দি ৱৰ্ল্ড চেজ গ' এণ্ড গ্ৰেভ চেজ কাম। যেতিয়া তোমাৰ জীৱনটো দুখময় হয়, আশাবিলাক যেতিয়া নিৰাশাৰে পৰিৱৰ্তন হৈ যায়, তেতিয়া পৃথিৱীয়ে কয় তুমি যোৱা আৰু শ্মশানে কয় তুমি আহা। আমি আশা নিৰাশাত কিয় পৰিব লাগে? আশা নিৰাশাৰ সিপাৰেও ঈশ্বৰৰ কৰ্তব্য কৰাৰ আমাৰ এটা ডিউটি কৰাৰ দায়িত্ব আছে। এই যিবিলাকে ঈশ্বৰৰ দায়িত্ব কৰে পালন কৰে, মৌ-মাখিবিলাকে যেনেকৈ ঈশ্বৰৰ কৰ্তব্য কৰে, সেৱা কৰে, ভোমোৰাবিলাকে যেনেকৈ সেৱা কৰে, আৰু যদি মৌ-মাখি নাথাকে, ভোমোৰা নাথাকে, তেতিয়াহ'লে আমাৰ গছবিলাকত, ফুলবিলাকত পলিনেশ্যন নহ'ব, পৰাগীকৰণ নহ'ব, আৰু পৰাগীকৰণ নহ'লে আমাৰ ফল নহ'ব। যিমানেই এই বস্তুবিলাক থাকিব, সেইবিলাকে ভগৱানৰ কাম কৰে, আৰু সেইধৰণে আমিও মৌ-মাখিৰ দৰেই, পৰুৱাৰ দৰেই, ভোমোৰাৰ দৰেই আমি কৰ্ম কৰি গৈ থাকিব লাগিব। এৱম তয়ি ন অন্যথা, অন্য কোনো ৰাস্তা নাই। ইয়াকে নকৰিলে যদি আমি সুখেৰে শ্ৰম নকৰাকৈ আমি সুখ ল'বলৈ যাওঁ, তেতিয়াহ'লে নিৰাশা হোৱাৰ সম্ভাৱনা আছে, আৰু এই নিৰাশাটো লাহে লাহে গৈ 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 আত্মহত্যাত পৰিণত হয়গৈ। গতিকে আমি আত্মহত্যা কৰিব নালাগে, আমি আত্মবলিদান দিব লাগে, আত্মত্যাগ কৰিব লাগে, ভগৱানৰ কাৰণে আমাৰ জীৱন আত্ম অৰ্পণ কৰিব লাগে। আত্মহত্যা, ৰোগত মৃত্যু আৰু আত্মবলিদান, আত্মসমৰ্পণ। আমি আত্মবলিদান দেশৰ কাৰণে কৰিব লাগে, আত্মসমৰ্পণ ভগৱানৰ কাৰণে কৰিব লাগে। আত্মবলিদান সমাজৰ উন্নতিৰ কাৰণে দৰকাৰ হ'লে আমি এইটো কৰিব লাগিব, পিছ পৰিলে নহ'ব। আৰু আত্মসমৰ্পণ, সমৰ্পণ যিটো যজ্ঞ, সৰ্বধৰ্মান পৰিত্যজ্য মাম একম শৰণম ব্ৰজ, মোৰ একৰ শৰণলৈ আহা, ব্ৰজ মানে আহা, প্ৰৱেশ কৰা। তো এই বস্তুটোলৈ আমি আহিব লাগিব। এইটোৱে হৈছে সমৰ্পণ, এইটো কৰ্মৰ দ্বাৰা কৰি থাকিব লাগিব। আৰু গীতাৰ 18 অধ্যায়তো ভগৱন্তই কি কৈছে? নিজৰ যি সৎকৰ্ম, এইটো হৈছে পুষ্প, কুসুম। এই কুসুমটো মোক সৎকৰ্মৰূপী কুসুম অৰ্পণ কৰিব লাগিব। গতিকে আমি এতিয়া বুজি পালোঁ যে আমাৰ জীৱনটো বৰ মূল্য আছে, মূল্যৱান, প্ৰতি ক্ষণ আমাৰ বৰ মূল্যৱান। এই ক্ষণে ক্ষণে আমি ভগৱানক সমৰ্পণ কৰি গৈ থাকিব লাগিব, গৈ থাকিব লাগিব। অভ্যাস কৰি গৈ থাকিলে শেষত আমাৰ মূল সমৰ্পণ, পূৰ্ণ সমৰ্পণ, জীৱন নাটকৰ শেষৰ অধ্যায়টো হ'বগৈ। ইয়াৰ কাৰণে যত্ন কৰিব লাগিব। তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধস্য। সেইকাৰণে তুমি কি কৰা? সকলো কালতে মোক স্মৰণ কৰি যোৱা আৰু যুদ্ধ কৰি যোৱা। যুদ্ধ মানে কি? অস্ত্ৰ লৈ, বৰটোপ লৈ, মিছাইল লৈ মানুহক মৰা, ধ্বংস কৰা, এইটো যুদ্ধ নহয়। এইটো ধ্বংসযজ্ঞ, যুদ্ধও নহয়, ধৰ্মযুদ্ধ। যুদ্ধ মানে জীৱনত অহা কৰ্তব্যবিলাক সন্মুখত সেইবিলাকক শান্তিৰে, কুশলতাৰে সৈতে কৰি যোৱা, ইয়াৰ নাম হ'ল যুদ্ধ। এই যুদ্ধ তুমি কৰি গৈ থাকা, লগে লগে তুমি মোৰ স্মৰণো কৰি গৈ থাকা। এতিয়া এটা প্ৰশ্ন আহিব যে আমি যদি ভগৱানৰ স্মৰণ কৰি থাকোঁ, নামেই লৈ থাকোঁ, তেতিয়াহ'লে কামটো বেয়া হ'ব। সেইটো কথা নহয়। আটাইতকৈ নিৰ্ভুল কাম যদি কোনোবাই কৰিলে, সেই কামটো ভক্ত হনুমানে কৰিলে। ভগৱান ভক্ত হনুমানৰ কোনো এটা কামত মানে খুঁত নাই। তেনেকৈ এনেকুৱা বহুত সাধু সন্ত আছে, সেইসকলেও ঠিক তেনেধৰণে কৰিছে। আধুনিক যুগটোত বহুতবিলাক মহাপুৰুষ হৈ গ'ল, সেইসকলেও বৰ পবিত্ৰতাৰে সৈতে নিৰ্ভুলভাৱে ভগৱন্তৰ কাম কৰিলে। আৰু তাৰ এটা উদাহৰণ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱো হয়।
যিয়ে নহওক লাগিলে এতিয়া কথা হ'ল এইটোৱেই যে তুমি আত্মহত্যাৰ কথা চিন্তা নকৰিবা। যদি তুমি এবাৰ আত্মহত্যা কৰা তেন্তে বাৰে বাৰে আত্মহত্যাই কৰিব লাগিব। আমাক সেইটো নালাগে। আমাক লাগে আত্মসমৰ্পণ, আত্মবলিদান। এই দুইটাৰ কাৰণে আমি তৈয়াৰী হ'ব লাগিব আৰু কাম কৰি গৈ থাকিব লাগিব। গতিকে আমাক শ্ৰুতি জননী, বেদান্ত মানে শ্ৰুতি, এই শ্ৰুতিক জননী বুলি মহাপুৰুষ মাধৱদেৱে শ্ৰুতি জননীৰ পদপন্থ অনুসৰি ফুৰু হুয়া আমি আনন্দিত, স্খলন নাহিকে কদাচিত, মহাজন সবো জানিবা নিশ্চয় কৰি। গতিকে এই শ্ৰুতি জননীয়ে আজি আমাক মা হিচাপে, আমাক সন্তান বুলি ভাবি লৈ তই বুলি কৈ পেলাই এইটো দিছে, তোৰ কোনো অন্য ৰাস্তা নাই, তই কৰ্ম কৰিবই লাগিব। ঈশ্বৰে নিৰ্দিষ্ট কৰা কৰ্ম তই কৰি গৈ থাক, তোৰ আগলৈ মংগলেই মংগল হ'ব। ইমানখিনিকে কৈ আজিৰ এই বিবেচন ইমানতে ভগৱানক অৰ্পণ কৰি আপোনাৰ খবৰ ওচৰত আমি নিবেদন কৰি আজিৰ এই বিবেচন সমাপ্ত কৰিছোঁ। হৰি ওম নমো নাৰায়ণ।